চাওক পঞ্চায়ত নিৰ্বাচনৰ কাউণ্টিং চলি আছে গধূলিলৈকে হয়তো সম্পূৰ্ণ পিকচাৰটো আমি পাম জিলা পৰিষদত বিজেপিয়ে ৩০০খনতকৈও অধিক আসন দখল কৰাৰ পথত আগবাঢ়িছে আৰু মই ভাবোঁ যে এটা কেতিয়াও নোহোৱা খুব সুন্দৰ ৰিজাল্ট এটা বিজেপি দলে কৰিব পাৰিব কিন্তু আনুষ্ঠানিকতা এতিয়াও বাকী আছে কাৰণে গধূলি আমি দলৰ অফিচত পাৰ্টি অফিচত ৰিজাল্ট দিয়াৰ পিছত লগ পাম তেতিয়া গোটেই ইলেকশ্যনৰ ৰিজাল্টটো আপোনালোকক আমি ভাল কৰি ব্যাখ্যা কৰিব পাৰিম বিধানসভাত ইয়াতকৈ ভাল হ'ব কিয় পঞ্চায়তটো গাঁও নগৰত বিজেপি পৰম্পৰাগতভাৱে শক্তিশালী গতিকে গাঁৱৰ ৰিজাল্টৰ লগত যেতিয়া নগৰৰ ৰিজাল্টটো যোগ হৈ যাব তেতিয়া এই ৰিজাল্টটো আৰু ভাল হ'ব সাপোজ মই এটা সৰু উদাহৰণে দিছোঁ যে ধৰক যোৰহাটত এইটো হ'ল গাঁৱৰ ফলাফল যোৰহাট টাউনখন যেতিয়া ইয়াত লগ লাগি যাব তেতিয়া এই ফলাফলটো আৰু বেছি তীব্ৰবেগী হ'ব কাৰণ আমি লোকসভা নিৰ্বাচনতো এইটো দেখা যায় শিলচৰ গুৱাহাটী নগাঁও যোৰহাট ডিব্ৰুগড় মহানগৰ নগৰসমূহত আমি পৰম্পৰাগতভাৱে যথেষ্ট শক্তিশালী গাঁৱৰ যি ভোট আমি পাইছোঁ তাৰ লগত টাউনটো যোগ হৈ যাব গতিকে এই ৰিজাল্টটো আৰু বেছি ভাল হ'ব বিধানসভালৈকে আজি আমাৰ অসমত বিজেপিৰ যিটো পটেনচিয়েল 104টা সিটৰ কিন্তু আমিও ক'বাত কেণ্ডিডেট দিয়া ভুল কৰিম ক'বাত এজিপিও কেণ্ডিডেট দিয়া ভুল কৰিব গতিকে পটেনচিয়েল আৰু ৰিয়েলিটিৰ মাজত এটা গেপ থাকে কাৰণ 100% সিদ্ধান্তটো সকলোৰে শুদ্ধ হ'ব নোৱাৰে যদি 100% আমাৰ সিদ্ধান্তবোৰ শুদ্ধ হয় 104লৈকে আমি যাব পাৰোঁ পটেনচিয়েল কিন্তু বাস্তৱত 100% মানুহেতো 100% শুদ্ধ কৰিব নোৱাৰে ভগৱানেহে পাৰে সেইকাৰণে মই ভাবোঁ যে 95ৰ আশে-পাশে বিধানসভাত থকাৰ সম্পূৰ্ণ সম্ভাৱনা আছে কিন্তু তাৰ মাজত ৰাইজে যদি নহয় আপোনাক 95খন নিদিওঁ 70খন দিম ৰাইজে যি দিয়ে সেয়ে ভাল গতিকে ৰাইজৰ ওপৰততো আৰু আমি নহয় বোলে ৰাইজে যদি কয় নহয় ইমানো নিদিওঁ 65খনহে দিম ঠিক আছে খালি ৰাইজক কম যে চৰকাৰখন যাতে আমি বনাব পাৰোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ